নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অংগনবাড়ী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাৰ বাবে গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব চেষ্টা কৰিম। ভাৰতবৰ্ষৰ এই ৰাজ্যই অংগনবাড়ী শ্ৰমিকৰ দৰমহা বৃদ্ধি কৰিলে। ইপিনে UP, MP, অসম আৰু বিহাৰতো বৃদ্ধি পাব নেকি অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা? এই সংক্ৰান্তত এটি বিশেষ খবৰ হাতত আহি পৰিছে। খবৰখিনি আপোনালোকক জনাব চেষ্টা কৰিছোঁ। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটি ৰিকুৱেষ্ট, অংগনবাড়ী অৰ্থাৎ C2 এফিলিয়েটেড কৰ্মচাৰীবৃন্দসকলৰ যিকোনো খবৰ নিয়মিতভাৱে পাবলৈ চেনেলটোলৈ যদি আপুনি নতুন ভৰি ৰাখিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। এই ৰাজ্যই অংগনবাড়ী শ্ৰমিকৰ দৰমহা বৃদ্ধি কৰিলে। UP, MP, অসম আৰু বিহাৰতো পাব নেকি বৃদ্ধি? অংগনবাড়ী শ্ৰমিকৰ দৰমহা বৃদ্ধি 2024 চনৰ লোকসভা নিৰ্বাচনৰ ওচৰ চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহেও ভোটাৰক আকৰ্ষণ কৰিবলৈ বহু ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইফালে উৰিষ্যা চৰকাৰে অংগনবাড়ী শ্ৰমিক আৰু তেওঁলোকৰ সহায়কাৰীৰ দৰমহা বৃদ্ধি কৰিছে। অংগনবাড়ী শ্ৰমিকৰ দৰমহা বৃদ্ধিৰ আপডেট। আগন্তুক লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অংগনবাড়ী শ্ৰমিক আৰু তেওঁলোকৰ সহায়কসকলৰ পাৰিতোষিক বৃদ্ধিৰ কথা বৃহস্পতিবাৰে ঘোষণা কৰে উৰিষ্যা চৰকাৰে। CMOই জাৰি কৰা বিবৃতিটোত অংগনবাড়ী শ্ৰমিকৰ মাহিলী পাৰিতোষিক 7,500 টকাৰ পৰা 10,000 টকালৈ বৃদ্ধি কৰাৰ বিপৰীতে মিনি অংগনবাড়ী শ্ৰমিকৰ মাহিলী পাৰিতোষিক 5,375 টকাৰ পৰা 7,250 টকালৈ বৃদ্ধি কৰা হৈছে। একেদৰে অংগনবাড়ী সহায়িকাৰ দৰমহাত 3,750 টকাৰ পৰা মাহে 5,000 টকালৈ বৃদ্ধি কৰা হৈছে। এগৰাকী বিষয়াই জনোৱা মতে 2023 চনৰ অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব এই নতুন দৰমহা। ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তই বছৰি 350 কোটি টকাৰ অতিৰিক্ত ব্যয়ো বৃদ্ধি কৰিব। এই সিদ্ধান্তই সমগ্ৰ ৰাজ্যৰ 1.48 লাখ অংগনবাড়ী শ্ৰমিক, মিনি অংগনবাড়ী কৰ্মী আৰু অংগনবাড়ী সহায়কক উপকৃত কৰিব। মিনি অংগনবাড়ী শ্ৰমিকসকলে কম জনবসতিপূৰ্ণ গাঁৱত সৰু সৰু অংগনবাড়ী কেন্দ্ৰ পৰিচালনা কৰে। 2023 চনৰ অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব এই দৰমহা বৃদ্ধি আৰু যোৱা 4 মাহৰ বাকী থকা ধন 5 পৰা 10 মাৰ্চৰ ভিতৰত বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হ'ব বুলিও বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। একেদৰে চাকৰি এৰি যোৱা অংগনবাড়ী শ্ৰমিকসকলেও এতিয়া লাভ কৰিব 1 লাখ টকা। ইয়াৰ পূৰ্বে চাকৰি এৰিলে মাত্ৰ 40,000 টকাহে দিয়া হৈছিল। UPকে ধৰি আন ৰাজ্যত দৰমহা বৃদ্ধি পাবনে? উৰিষ্যাত দৰমহা বৃদ্ধিৰ পিছত UP, বিহাৰ, অসমৰ সাংসদকে ধৰি অন্যান্য ৰাজ্যৰ অংগনবাড়ী শ্ৰমিকৰ দৰমহা বৃদ্ধি হ'ব নেকি, এই বিষয়ে জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। কাৰণ লোকসভা নিৰ্বাচন ওচৰ চাপিছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে এই ৰাজ্যসমূহে কোনো বিবৃতি প্ৰকাশ কৰা নাই। তো বন্ধুসকল, দেখিব পাইছে আপোনালোকে যে কোনবিলাক ৰাজ্যৰ দৰমহা এতিয়াও বৃদ্ধি হোৱা নাই। UP, MP, অসম, বিহাৰ এই ৰাজ্যসমূহৰ দৰমহা এতিয়ালৈকে বৃদ্ধি হোৱা নাই। আৰু এই ৰাজ্যসমূহৰ লগতে অসমতো আছে। অসমত বিভিন্ন অংগনবাড়ী কৰ্মী সহায়িকাসকলে বিভিন্ন পৰ্যায়ত আন্দোলন অব্যাহত ৰখাৰ পৰিপ্ৰেক্ষিতত কিন্তু অসম চৰকাৰে তেওঁলোকৰ দৰমহা বৃদ্ধি সংক্ৰান্তত কোনো জাননী জাৰি কৰা নাই বা তেওঁলোকৰ যি দীৰ্ঘদিনীয়া দাবী সেই দাবীখিনি পূৰণ হোৱা নাই। এই ক্ষেত্ৰত অসম চৰকাৰে উৰিষ্যা গভৰ্ণমেণ্টৰ পথ অনুসৰণ কৰাটো আপুনি ভাবেনে? উৰিষ্যা যেনেকুৱাভাৱে লোকসভা নিৰ্বাচনৰ আগে দৰমহা বৃদ্ধি কৰা হ'ল তেওঁলোকৰ কৰ্মী সহায়িকা, মিনি কৰ্মীৰ বাবে, এই ক্ষেত্ৰত অসম চৰকাৰ ইমাত নিমাত হোৱাৰ কাৰণ কি? আপোনাৰ পৰা জানিব বিচাৰিম। আপোনাৰ মূল্যৱান মতামত কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।